হাই হাই আম সরকার হাই হাই রঞ্জিত কুমার দাস ডাঙ্গরিয়া মুর্দাবাদ গ্রাম উন্নয়ন বিভাগের মন্ত্রী হাই হাই নাই আমাক লাগিবই নাই আমাক লাগিবই উন্নয়ন আমাক লাগিবই ডেভেলপমেন্ট আমাক লাগিবই হাতিদুরা মহাবিদ্যালয় জিন্দাবাদ হাতিদুরা মহাবিদ্যালয় জিন্দাবাদ ভোলকাড়ু পঞ্চায়তৰ কথা যিটো আহিছে ভোলকাড়ু পঞ্চায়ত আমি অলৰেডি যোৱা কিছুদিন আগত ভোলক উন্নয়নৰ অফিচাৰ মহোদয়ক আমি অলৰেডি অৱগত কৰাইছোঁ। ভোলকৰ ঠিক 100ৰ পৰা 80 মিটাৰ দূৰত্ব মান এনেকুৱা হ'ব। পঞ্চায়ত লগতে আছে, লগতে হাতীদুৰা বজাৰ আছে। কমচে কম 4,000 পৰা 5,000 মানুহ দৈনন্দিন এই পথটি যোৱা অহা কৰিব লগা হৈছে। কিন্তু দেখা পাইছোঁ কোনো হয় চাওক, আপোনালোকে দেখিছে আজি হাতীদুৰা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আজি ওলাই আহিছে, এখন ধৰ্ণা কাৰ্যসূচী লৈছে। কিয়নো আপোনালোকে দেখা পাইছে যে হাতীদুৰা মহাবিদ্যালয়ৰ খুব ওচৰে এখন ৰাস্তা আছে। এই ৰাস্তাৰ একেবাৰে দুৰৱস্থা। আজি দীৰ্ঘদিন ধৰি এই ৰাস্তাখনৰ দুৰৱস্থাত এই অঞ্চলৰ ৰাইজে ভুগি আছে। লগতে আপোনালোকে দেখা পাইছে যে এই ৰাস্তাখনৰ খুব কম দূৰত 50ৰ পৰা 100 মিটাৰ দূৰত্বত আমাৰ ব্লক অফিচ আছে, লগতে পঞ্চায়ত অফিচ আছে, আৰু লগতে আমাৰ এইখনৰ যিখিনি আমাৰ হাতীদুৰা বজাৰ, এই বজাৰত দৈনন্দিন মিনিমাম 4,000 পৰা 5,000 মানুহ এই ৰাস্তা দি যোৱা অহা কৰিব লগা হয়। আমি দেখা পাইছোঁ যে বিভিন্ন সময়ত আমি ব্লক ডেভেলপমেণ্ট অফিচাৰকো আমি অৱগত কৰাইছিলোঁ, আৰু দেখা পাইছোঁ যে এই ৰাস্তাখিনিৰ মেৰামতি কৰি দিয়াৰ কাৰণে কোনো ধৰণৰ কাণসাৰ দিয়া নাই। তো আজি ছাত্ৰ ছাত্ৰীৰ লগতে আমি অঞ্চলবাসী ৰাইজে ওলাই আহিছোঁ আৰু আমি প্ৰতিবাদ কৰিছোঁ আমি যাতে এই ৰাস্তাখিনি যাতে অতি কম সময়ৰ ভিতৰত এই ৰাস্তাখনৰ মেৰামতি কৰি দিয়ে, এইখিনি আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। আৰু ধুবুৰী জিলা আয়ুক্ত মহোদয়ক মই অনুৰোধ জনাইছোঁ যাতে আপুনি কমচে কম অতি কম সময়ৰ ভিতৰত যাতে কমচে কম ৰিপেয়াৰিঙৰ ব্যৱস্থা কৰি দিয়ে, এইখিনি অনুৰোধ থাকিল। যদি ছাত্র দাবি যদি পূরণ না করে মানে যদি ছাত্র ছাত্রীর এই আহ্বান বা এই অনুরোধ যদি বিভাগীয় মন্ত্রী ডাঙরিয়া বা আমার ধুবুৰী জিলা আয়ুক্ত মহোদয়ে যদি কোনো ধরনের গুরুত্ব নিদিয়ে, তেনেহলে আমি 1 সপ্তাহ 10 দিনের ভিতৰত আমি পথ অৱৰোধ কৰিবলৈ বাধ্য হ'ম। এইখিনি আমাক ছাত্ৰ ছাত্ৰীয়ে আমাক সহযোগ কৰিছে। আমি লগতে অঞ্চলবাসী ৰাইজ আমিও স্বতঃস্ফূৰ্তভাৱে আমি ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিম। মনসুৰ আলী, হাতীদুৰা মহাবিদ্যালয়ৰ জেনেৰেল সেক্ৰেটাৰী। হয়, আপোনালোকে চাই আছে আমাৰ হাতীদুৰা মহাবিদ্যালয় জন্মলগ্নৰ পৰা এই ৰাস্তাখন বহুত বেয়া হৈ আছে। এই ৰাস্তাখন আমাৰ হাতীদুৰা মহাবিদ্যালয়, মন্দিৰ, শ্মশানঘাট, মছজিদ সকলো অহা যোৱাৰ বাট মাত্ৰ এটাই বাট। এই ৰাস্তাটো ভাৰত স্বাধীন হোৱাৰ পাছৰে পৰা এই ৰাস্তাটো বহুত বেয়া অৱস্থাত আছে। আমি ছাত্ৰ ছাত্ৰী কলেজত অহা যোৱা কৰিব নোৱাৰোঁ। কেতিয়াবা অহা যোৱা কৰোঁতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ৰাস্তাত বাগৰি পৰি কাপোৰ কানি নষ্ট হৈ ক্লাছ কৰিব নোৱাৰে, বহুত অসুবিধাৰ সন্মুখীন হৈ আছে আমাৰ ৰাস্তাখন। মই অসম চৰকাৰ আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাক ইহঁতক মই অনুৰোধ জনাম যাতে ৰাস্তাখন সোনকালে মেৰামতি কৰি আমাৰ ছাত্ৰ ছাত্ৰীৰ সমস্যাখিনি দূৰ কৰে। অকল বিদ্যালয় নহয়, মহাবিদ্যালয় নহয়, বিভিন্ন কাৰ্যালয় ইয়াত কিন্তু আছে। হয় হয়, কি কি কাৰ্যালয় আছে ইয়াত? আমাৰ ব্লক আছে, গাঁও পঞ্চায়ত আছে, লগতে আমাৰ মন্দিৰ, মছজিদ আৰু অন্যান্য চৰকাৰী কাৰ্যালয়ো আছে। হাতীদুৰা বজাৰ আছে, লগতে সকলো ঠাইতে যোৱাৰ ৰাস্তা একমাত্ৰ ৰাস্তা এইটোৱেই ৰাস্তা, বেলেগ আৰু ৰাস্তা নাই। এই ৰাস্তাটো ইমান দিন ভাৰত স্বাধীন হৈছে কিমান চনত, ইমান দিন পাছতো এতিয়ালৈকে মেৰামতি হোৱা নাই। মইতো বহুত বিভাগীয় মন্ত্ৰী কি আহ্বান? বিভাগীয় মন্ত্ৰীক আহ্বান জনাম সোনকালে ৰাস্তাটো মেৰামতি কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলক অহা যোৱাৰ যিটো ৰাস্তাটো মেৰামতি কৰি দিয়ে যাম।